হেল্ল' ষ্টুডেণ্ট, আজি এইটো ভিডিঅ'ত মেথামেটিক্সৰ অৰ্থাৎ গণিতৰ চিলেবাছৰ বিষয়ে আলোচনা কৰিম, যিবিলাক তোমালোকৰ 2025-26ৰ ছিজনৰ কাৰণে হ'ব। আৰু ইয়াতে তোমালোকৰ হাফ ইয়াৰলি এক্সামত কোনকেইটা চেপ্টাৰ অৰ্থাৎ কোনকেইটা অধ্যায় তোমালোকৰ আহিব আৰু কোনকেইটা মেট্ৰিকত আহিব, সকলোবিলাক ইয়াতে ডিটেইলছত আলোচনা কৰা হ'ব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাবা। ইয়াতে তোমালোকৰ ক্লাছ 10 তোমালোকে জানা, ইয়াতে থিয়ৰী 90 মাৰ্কৰ হয় আৰু ইণ্টাৰনেল এছাইনমেণ্ট তোমালোকৰ 10 মাৰ্কৰ দিয়া হয় আৰু তোমালোকৰ 5 মাৰ্ক 27 থাকে, তোমালোকে এইবিলাক জানা। ইয়াতে চেপ্টাৰ 1 যিটো তোমালোকৰ ইয়াতে ৰিভিজন চেপ্টাৰ যিটো আছে, তোমালোকৰ প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড লাগিব আৰু বাকী এইটো তোমাৰ হাফ ইয়াৰলি এক্সামত আহিব। আৰু তোমালোকৰ ছেকেণ্ডত যিটো প্ৰথম অধ্যায় আছে ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা, সেইটো তোমালোকৰ গোটেই চেপ্টাৰখিনি লাগিব আৰু সেইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। আৰু তোমালোকৰ যিটো বহুপদ চেপ্টাৰ আছিলে, সেইটো তোমালোকৰ 2 নম্বৰ চেপ্টাৰ থাকিব। গোটেই চেপ্টাৰটো তোমালোকৰ পঢ়িব লাগিব হাফ ইয়াৰলিৰ কাৰণে। আৰু নাম্বাৰ 3 তোমালোকৰ যিটো চেপ্টাৰ আছিলে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ, নাম্বাৰ 3 তোমালোকৰ গোটেই চেপ্টাৰখিনি ভালদৰে পঢ়িব লাগিব। আৰু নাম্বাৰ 4 তোমালোকৰ যিটো চেপ্টাৰ আছিলে দ্বিঘাত সমীকৰণ, সেইটো গোটেই চেপ্টাৰ পঢ়িব লাগিব হাফ ইয়াৰলিৰ কাৰণে। আৰু এইবিলাকতো মেট্ৰিকত আহিবই, কিন্তু হাফ ইয়াৰলিৰ কাৰণে তোমালোকৰ পঢ়িব লাগিব। তাৰপিছত তোমালোকৰ যিটো সমান্তৰ প্ৰগতি আছিলে, সেইটো তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে নালাগে, মেট্ৰিকত তোমালোকৰ আহিব। আৰু তোমালোকৰ তাৰপিছত আছে ত্ৰিভুজ চেপ্টাৰখিনি যে আছে, ত্ৰিভুজৰ তোমালোকৰ অনুসলনি 6.3 লৈকেহে লাগিব, বাকীখিনি নালাগে। 6.1, 6.2, 6.3 লৈকেহে লাগিব। সেইখিনিত পঢ়িলেই হ'ব। মেট্ৰিকৰ কাৰণেও হাফ ইয়াৰলিৰ কাৰণেও তোমালোকৰ সেইখিনিয়ে লাগিব। আৰু নাম্বাৰ 7 তোমালোকৰ স্থানাংক জ্যামিতি আছিলে, কোঅৰ্ডিনেট জ্যামিতি তোমালোকৰ আছিলে, সেইটো তোমালোকৰ গোটেই চেপ্টাৰ লাগিব হাফ ইয়াৰলিৰ কাৰণে আৰু মেট্ৰিকৰ কাৰণে। তাৰপৰা নাম্বাৰ 8 তোমালোকৰ আছিলে ত্ৰিকোণমিতিৰ পৰিচয়, এইটো তোমালোকৰ গোটেই চেপ্টাৰ লাগিব হাফ ইয়াৰলিৰ কাৰণে। আৰু বাকী যিবিলাক চেপ্টাৰ আছে নাম্বাৰ 9 তোমালোকৰ নালাগে। নাম্বাৰ 10 তোমালোকৰ বৃত্ত চেপ্টাৰটো অকল মেট্ৰিকৰ কাৰণে লাগিব, হাফ ইয়াৰলিত নাহে। আৰু তোমালোকৰ 11 চেপ্টাৰ যিটো আছিলে অংকন, সেইটো তোমালোকৰ এক্সাৰচাইজ অৰ্থাৎ অনুসৰণি 1.1 লৈকেহে পঢ়িব লাগিব। এটা অনুসৰণি পঢ়িলেই হৈ যাব আৰু সেইটো তোমালোকৰ মেট্ৰিকত আহিব, হাফ ইয়াৰলিত নাহে। এতিয়া তোমালোকৰ যিটো তোমালোকৰ পৃষ্ঠকালি আৰু আয়তন আছিলে, এৰিয়া ৰিলেটেড টু চাৰ্কেলছ, সেইটো আছিলে বৃত্তৰ সমন্বয়কালী, যিটো তোমালোকৰ 12 নম্বৰ চেপ্টাৰ আছিলে বৃত্তৰ সমন্বয়কালী, সেইটো তোমালোকৰ অনুসৰণি 12.2 লৈকেহে লাগিব মেট্ৰিকৰ কাৰণে। বাকী এক্সাৰচাইজবিলাক অৰ্থাৎ অনুসৰণিবিলাক তোমালোকৰ নালাগে। এতিয়া নাম্বাৰ 13ত যেতিয়া আহোঁ, নাম্বাৰ 13ৰ চেপ্টাৰটো পৃষ্ঠকালি আৰু আয়তন, ছাৰফেচ এৰিয়া এণ্ড ভলিউম, সেইটো তোমালোকৰ গোটেই অনুসৰণিকেইটা নালাগে। ইয়াতে তোমালোকৰ অনুসৰণি 13.1 আৰু অনুসৰণি 13.2হে লাগিব, বাকী অনুসৰণিবিলাক নালাগে, তোমালোকে তাতে মাৰ্ক কৰি ল'বা। আৰু এইটো মেট্ৰিকত আহিব, হাফ ইয়াৰলিত নাহে। ইয়াতে তোমালোকৰ যিটো 14 নম্বৰ চেপ্টাৰ আছিলে, যিটো পৰিসংখ্যা আছিলে, ষ্টেটিষ্টিক্সৰ ইয়াতে তোমালোকৰ 14.3 লৈকে আহিব অনুসৰণি, 14.1, 14.2, 14.3 লৈকেহে তোমালোকৰ মেট্ৰিকত আহিব। আৰু এতিয়া 15 নম্বৰ চেপ্টাৰ যিটো আছিলে সম্ভাৱিতা, তাতে তোমালোকৰ গোটেই চেপ্টাৰখিনি পঢ়িব লাগিব মেট্ৰিকৰ কাৰণে, হাফ ইয়াৰলিত নাহে। আৰু ইয়াতে তোমালোকৰ যিটো অধ্যায় 9 আছে, সেইটো তোমালোকৰ চিলেবাছৰ পৰা বাদ দিয়া হৈছে আৰু সেইটো তোমালোকৰ মেট্ৰিকৰ কাৰণেও নালাগে। ইয়াতে তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে যিবিলাক আছে আৰু এবাৰ দেখি লোৱা। তোমালোকৰ ৰিভিজন প্ৰথম খণ্ড আৰু দ্বিতীয় এইখিনি লাগিব, পাৰ্ট 1 আৰু পাৰ্ট 2 লাগিব, যিটো হাফ ইয়াৰলিৰ কাৰণে আৰু মেট্ৰিকৰ কাৰণেও। আৰু তোমালোকৰ অধ্যায় 1 মেট্ৰিকৰ হাফ ইয়াৰলিত আহিব, অধ্যায় 2 হাফ ইয়াৰলিৰ কাৰণে গোটেই চেপ্টাৰ, অধ্যায় 3 তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে আহিব, অধ্যায় 4 হাফ ইয়াৰলিৰ কাৰণে আহিব, অৰ্থাৎ চেপ্টাৰ 5 তোমালোকৰ অধ্যায় 5 হাফ ইয়াৰলিৰ কাৰণে নালাগে। অধ্যায় 6 তোমালোকৰ হাফ ইয়াৰলিত আহিব অনুসৰণি 6.3 লৈকে, আৰু মেট্ৰিকতেও অনুসৰণি 1.1, 6.1, 6.2, 6.3হে লাগিব মেট্ৰিকৰ আৰু
হাফ ইয়াৰলি এক্সামৰ কাৰণে আৰু বাকী অনুশীলনীবিলাক নালাগে। এতিয়া নাম্বাৰ 7 যিটো আছিলে তোমালোকৰ কোঅৰ্ডিনেট জিঅ'মেট্ৰি স্থানাংক জ্যামিতি গোটেই চেপ্টাৰ লাগিব। হাফ ইয়াৰলিতো আহিব, তোমালোকৰ মেট্ৰিকতো আহিব। নাম্বাৰ 8 ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতি যিটো তোমাৰ আছে সেইটো তোমালোকৰ ত্ৰিকোণমিতিয় পৰিচয় যিটো আছে সেইটো তোমালোক হাফ ইয়াৰলিতো আহিব আৰু মেট্ৰিকতো আহিব। আৰু ইয়াতে হাফ ইয়াৰলিত অহা চেপ্টাৰ এইবিলাক আছে হাফ ইয়াৰলি এক্সামৰ কাৰণে, তোমালোকে ভালদৰে চাই ল'বা। আৰু তোমালোকে যদি এতিয়ালৈকে সায়েন্স আৰু মেথ ভালদৰে বুজা নাই তেনেহ'লে চেনেলটো এবাৰ ভিজিট কৰি ল'বা। চেনেলত তোমালোকৰ ৰেগুলাৰ ৱাইজ মেথৰ MCQ আৰু সায়েন্সৰ MCQ দিয়াৰ লগতে ডিছক্ৰিপশ্যনৰ সহায়ত তোমালোকক ভালদৰে বুজাই দিয়া হয়। কিতাপৰ লাইন বাই লাইন তোমালোকক বুজাই দিয়া হ'ব। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ। আজিৰ কাৰণে এইখিনি।